নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য নতুন ভিডিঅ'ত। এইটো ভিডিঅ' কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে কলেজত এডমিশ্যন লৈছে বা যিসকলে কলেজত পঢ়ি আছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজি এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কি স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেটসমূহ কেতিয়া। আৰু পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ সেই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। তো প্ৰথমতে NSPৰ যিসমূহ স্কলাৰশ্বিপছ আছে সেইসমূহ আপোনালোকক দেখুৱাই দিওঁ। ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা চেণ্ট্ৰেল ছেক্টৰ স্কিম অফ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ, কলেজ আৰু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। সেই এপ্লিকেশ্যন 31/10/2025লৈকে আবেদন কৰিব পাৰিব। আৰু যদি ST স্কলাৰশ্বিপৰ কাৰণে যাওঁ তেনে ক্ষেত্ৰত স্কলাৰশ্বিপৰ নামটো হ'ব নেশ্যনেল ফেলোশ্বিপ এণ্ড স্কলাৰশ্বিপ ফৰ হায়াৰ এডুকেশ্যন অফ ST ষ্টুডেণ্টছ স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ ST ষ্টুডেণ্টছসমূহৰ কাৰণে যিসমূহ ST ষ্টুডেণ্টছ আছে সিহঁতে এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই আবেদন 31/10/2025লৈকে কৰিব পাৰিব। মই আকৌ এবাৰ কৈছোঁ যে অহা ভিডিঅ'সমূহত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই কমপ্লিট ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম যে কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰাই আবেদন কৰিব পাৰিব। আপোনালোকৰ কোনো কম্পিউটাৰ দোকানত যোৱাৰ দৰকাৰ নাই। টেকনিকেল এডুকেশ্যনৰ কাৰণে প্ৰথম এটা স্কলাৰশ্বিপ হৈছে AICTE সোনাত স্কলাৰশ্বিপ স্কিম টেকনিকেল ডিপ্ল'মা যিসকলে কৰি আছে সিহঁতে 31/10/2025লৈকে আবেদন কৰিব পাৰিব। ইয়াৰে পিছত আহিছে AICTE প্ৰগতি স্কলাৰশ্বিপ ফৰ গাৰ্লছ ষ্টুডেণ্টছ টেকনিকেল ডিগ্ৰী, যিসকল ছোৱালীয়ে টেকনিকেল ডিগ্ৰী কৰি আছে ইঞ্জিনিয়াৰিং কৰি আছে সিহঁতৰ কাৰণে এই স্কলাৰশ্বিপটো হয় আৰু সিহঁতে 31/10/2025লৈকে আবেদন কৰিব পাৰিব। ইয়াৰে পিছত আৰু এটা স্কিম আছে বা আৰু এটা স্কলাৰশ্বিপ আছে AICTE সোনাত স্কলাৰশ্বিপ স্কিম টেকনিকেল ডিগ্ৰীৰ কাৰণেই হয়। 31/10/2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত ল'ৰা বা ছোৱালীৰ কোনো কথা নাই। ইয়াৰ পিছত আহিছে UGCৰ যিসমূহ স্কলাৰশ্বিপ হয় সেইসমূহ তাৰে PG যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰি আছে সিহঁতে নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰো আবেদন 31/10/2025লৈকে কৰিব পাৰিব। ইয়াৰে পিছত যিটো মষ্ট ডিমাণ্ডিং হয় যিসমূহ কলেজত এডমিশ্যন লৈছে এইবাৰ সেইসমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঈশান উদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্ট ৰিজন। যিসকল ছাত্ৰ ছাত্ৰী অসমৰ বা নৰ্থ ইষ্ট ৰিজনৰ হয় সিহঁতে ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকে নিশ্চয় শুনিছে ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে। তো আপোনালোকে 31/10/2025লৈকে আবেদন কৰিব পাৰিব। ইয়াৰ কিছুমান নথিপত্ৰ আপোনালোকৰ দৰকাৰ হ'ব, সেই নথিপত্ৰসমূহ আপোনালোকে ৰেডি কৰিব লাগিব আৰু মই অনাগত দিনত বা আপোনালোকক অতি সোনকালে দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকৰ মোবাইলৰ পৰাই, যেন আপোনালোকে একো ভুল নোহোৱাকৈ আবেদন কৰিব পাৰে। আৰু ইয়াৰ লগতে কিছুমান টেকনিকেল ছাপৰ্টৰ কথাও ক'ম, খালি আবেদন কৰিলেই নহ'ব, ইয়াৰ লগতে বহুত কিছুমান কথা আছে যিসমূহ আপোনালোকক নেক্সট ভিডিঅ'সমূহত বুজাই কৈ দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে নিজৰ মোবাইলৰ পৰাই কিন্তু আবেদন কৰিব পাৰিব। ইয়াৰে পিছত আকৌ আহিছে নৰ্থ ইষ্ট কাউন্সিল ডনাৰ। এই স্কলাৰশ্বিপৰ নাম হ'ল ফিনেন্সিয়েল ছাপোৰ্ট টু দ্য ষ্টুডেণ্টছ অফ নৰ্থ ইষ্ট ৰিজন ফৰ হায়াৰ প্ৰফেচনেল কোৰ্ছ নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ। এইটো 31/10/2025লৈকে আবেদন কৰিব পাৰিব। ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ ফালৰ পৰা SC ষ্টুডেণ্টছৰ স্কলাৰশ্বিপ, যিসকল ছাত্ৰ ছাত্ৰী SC কেটেগৰীত হয় সিহঁতে 31/10/2025লৈকে আবেদন কৰিব পাৰিব। OBCৰ ছাত্ৰ ছাত্ৰীসকলেও কিন্তু 31/8/2025লৈকে আবেদন কৰিব পাৰিব আৰু এই স্কলাৰশ্বিপৰ নামটো হ'ল PM Yashasvi চেণ্ট্ৰেল ছেক্টৰ স্কিম অফ টপ ক্লাছ এডুকেশ্যন ইন স্কুলছ অফ OBC, EBC এণ্ড DNT ষ্টুডেণ্টছ। তো এই স্কিমটো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু PM Yashasvi চেণ্ট্ৰেল ছেক্টৰ স্কিম অফ টপ ক্লাছ এডুকেশ্যন ইন স্কুল ইন কলেজ ফৰ OBC, EBC এণ্ড DNT ষ্টুডেণ্টছ। তো যিসমূহ কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে সিহঁতে 31/10/2025লৈকে আবেদন কৰিব পাৰিব। এইটো অকল OBCৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তো এইকেইটা স্কলাৰশ্বিপ আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ' শেষৰ আগত মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই আপোনালোকক অহা ভিডিঅ'কেইটা দেখুৱাম আপোনালোকে নিজৰ মোবাইলৰ পৰাই কেনেকৈ ষ্টেপ বাই ষ্টেপ এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। গোটেইকেইটা স্কলাৰশ্বিপৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আনিম। ডকুমেণ্টছ কি লাগিব বা কেনেকৈ সেই ডকুমেণ্টছসমূহ বনাব তাৰো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।